SP ছাৰে জনাইছিলে যে বোলে সি আলফা সংগঠনত ইনফৰ্মেলি মানে যোগ হৈছে বুলি কৈছে। তাৰপিছত আমাক OC ছাৰেও জনাইছিলে যে শিমলুগুৰি প্ৰশাসনেও জনাইছিলে যে সি আলফা সংগঠনত জইন কৰিছে বুলি। উদং লাগে নাতিটো নহ'লে মই জীয়াই থাকিব নোৱাৰিম এনেকুৱা লাগে। মই যদি কৈছে আপুনি সকলোৱে নাতিটো ঘূৰাই দিয়ে যে মই আপোনাৰ চৰণত ধৰিছোঁ, মই আপোনাৰ কাটো কৰিছোঁ, আপুনি ভালে ভালে নাতিটো উভতাই দিয়ে যে সেয়া মাক হিচাপে পৰেশ বৰীয়া ডাঙৰীয়ালৈ কাতৰ অনুৰোধ কৰিছোঁ মোৰ সন্তানটি যেন উভতাই পঠিয়াই। যদি সংগঠনলৈ গৈছে আপোনাৰ সংগঠনত যোগ দিছে মোৰ ল'ৰাটো উভতাই পঠিয়াই। তাৰ অবিহনে আমি নিথৰুৱা তাৰ অবিহনে এদিনো জীয়াই থাকিব নোৱাৰোঁ। তাৰমানে ইমান দিন যে জীয়াই আছোঁ তাৰ মুখত চাবৰ কাৰণে জীয়াই আছোঁ। সেয়া চাই আমি জীৱনটো সন্তানক নোচোৱাকৈ জীয়াই থাকিব নোৱাৰিম। সি আমাৰ জান হয়, ইয়াৰ মুখৰ আগত লৈহে আমি ভাত খাওঁ। সি ভাত নেখালে মই ভাত নেখাওঁ। সি যদি ৰুটি খাওঁ বুলি কওঁ মই এখন ৰুটি খাই সিও 2-3খন দিম তাক ৰুটি খাইছি, সেনেকেই শুই থাকোঁ। তাৰ অবিহনে আমি পৰেশবৰীয়া ডাঙৰীয়া আমাক যেনে তেনে বচাওক, আমাৰ পৰিয়ালটোক যেনে তেনে বচাওক, তাক সোনকালে উভতাই দিয়ক যদি আপোনাৰ ওচৰত আছে।